চৰাইদেউ জিলাত পঞ্চায়তৰ ভোট গণনাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। আজি সামৰণি পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে চৰাইদেউ জিলা কংগ্ৰেছে। সোণাৰীৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছ দলৰ তৰফৰ পৰা আয়োজন কৰা এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে। গগৈয়ে অভিযোগ কৰা মতে সোণাৰীৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লংপটীয়া গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী প্ৰফুল্ল বৰুৱা ৪৫৯টা ভোট লাভ কৰি জয়ী হৈছিল বুলি ভোট গণনাৰ অন্তত ঘোষণা কৰিছিল যদিও আজি প্ৰশাসনে প্ৰকাশ কৰা তালিকাত জয়ী প্ৰাৰ্থী প্ৰফুল্ল বৰুৱাৰ বিপৰীতে বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী অৰূপ বৰুৱাৰ নাম প্ৰকাশ পোৱাত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল সকলোকে নমস্কাৰ জনাইছোঁ। বিশেষ কাৰণত আপোনালোকক আমি আজি আপোনালোকৰ লগত সাংবাদিক মেল হিচাপে বহিবলগীয়া হৈছে। বিষয় পঞ্চায়ত নিৰ্বাচন 2025 ৰিজাল্টৰ সম্পৰ্কত আমি আপোনালোকক জনাওঁ যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অন্তৰ্গত চৰাইদেউ জিলা সমিতিয়ে এইবাৰ 2025 বৰ্ষৰ নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিলোঁ। ৰাইজে দিছে যথেষ্টখিনি আশীৰ্বাদ জনাইছে, তথাপিতো আমি গোটেই জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত বা গোটেইখিনি পাব পৰাকৈ আমি হয়তো সক্ষম নহ'লোঁ। আমাৰ চৰাইদেউ জিলাৰ ভোটাৰসকলে বা সন্মানীয় জনসাধাৰণে যেনেধৰণে আমাক আশীৰ্বাদ জনালে ঠিক তেনেধৰণে আমি ৰিজাল্ট পাইছোঁ আৰু আমাৰ এগেইনষ্টত থকা বিজেপি দলে বেছিকৈ আসন ল'বৰ কাৰণে সক্ষম হ'ল। আমি ভোটাৰ ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ চিন্তা, যে আপোনালোকৰ সহযোগ নিশ্চয় দেশৰ মংগলাৰ্থে যাব। গতিকে আমি আশা কৰোঁ ভৱিষ্যতৰ পথত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যোগেদি যিসকলে এই নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ'ল তেওঁলোকে সুন্দৰভাৱে পৰিচালিত কৰিব পাৰিব আৰু দেশৰ উন্নয়নত, গ্ৰাম্য উন্নয়নত যথেষ্টখিনি ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব। এতিয়া কথা হ'ল যোৱাকালি নিৰ্বাচনত ভোট গণনা আছিলে। এতিয়া ভোট গণনা হওঁতে যথেষ্টখিনি আমি আশা আমি দেখিছোঁ যে এতিয়া মোৰ কাষতে বহি আছে এখেত লংপটীয়া সোণাৰী সমষ্টিৰ, চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ লংপটীয়া গাঁও পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ডত তেখেতে প্ৰাৰ্থী হিচাপে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আছিলে। তেখেতে আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু যোৱাকালি আপোনাৰ ভোট গণনাত তেখেতৰ হৈ কাউণ্টিং এজেণ্ট হিচাপে মনোৰঞ্জন শইকীয়াই অংশগ্ৰহণ কৰিছিল। কাউণ্টিং শেষ হ'ল। আপোনাৰ প্ৰফুল্ল বৰুৱাই ভোট পালে ৪৫৯টা আৰু তেওঁৰ এগেইনষ্টত থকা নিৰ্দলীয় প্ৰাৰ্থী অৰূপ বৰুৱাই পালে ৪০৩টা। এখেতলোকক ক'লে যে আপোনালোকে জয়লাভ কৰিছে। এখেতলোকে গুচি গ'ল যে কাইলৈ আহিব চাৰ্টিফিকেটখন প্ৰদান কৰা হ'ব। এখেতলোক গুচি গ'ল। গুচি যোৱাৰ পাছত আজি যিখন চৰাইদেউ জিলা পৰা প্ৰশাসনৰ পৰা যিখন লিষ্ট ওলাইছে, জয়লাভ কৰা প্ৰাৰ্থীসকলৰ ৱাৰ্ড মেম্বাৰ যিখন লিষ্ট ওলাইছে তাত তেখেতৰ নামটো নাই। তাৰ ঠাইত অৰূপ বৰুৱা যিজনে হাৰিছিলে, ৪০৩টা ভোট পাবলৈ তেওঁ সক্ষম হৈছিলে, তেওঁৰ নামটো তাত আছে। এতিয়া এখেতে এখন এপ্লিকেশ্যন লৈ DC বাইদেউৰ ওচৰত গ'ল আৰু DC বাইদেউ এখেতক ক'লে যে এতিয়া সময় নাই, আমি ৰিপৰ্টটো পঠাই দিলোঁ আৰু আপোনালোকে প্ৰয়োজন সাপেক্ষে কোৰ্ট কেছ কৰিব লাগিব। এতিয়া কথা হ'ল ৱাৰ্ড মেম্বাৰবিলাকক নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিবলৈ চৰকাৰে আহ্বান জনালে আৰু গাঁৱৰ সহজ সৰল সোজা প্ৰাৰ্থীবিলাকে নিজৰ গাঁওখন উন্নতি কৰাৰ স্বাৰ্থত তেওঁলোকে নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিছে। ডাইৰেক্টলি কোনো পলিটিকেল পাৰ্টীয়ে তেখেতলোকক মানে সহযোগ নকৰিবৰ কাৰণে এই ব্যৱস্থা কৰিছিলে। কিন্তু আপোনালোকে নিশ্চয় দেখিছে সাংবাদিকসকলে যে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ পিছত দেখিছোঁ আমি একোটাহেঁত ৰাজনৈতিক দল লাগি আছে। সত্য
একেবাৰে মুকলিকৈ ক'ব পৰা কথা যে নিৰ্দলীয় চৰকাৰে যেনেকৈ আইন বনাই নকৰক কিয়, আমি কৈছোঁ কংগ্ৰেছ দল সমৰ্থিত পাৰ্টি, কোনোবা ৰাজনৈতিক দলেতো সমৰ্থন কৰিবই লাগিব। আমি দেখিছোঁ বিজেপি দলেও সমৰ্থিত পাৰ্টি হিচাপে তুলিছে, তাৰমানে এটা ৰাজনৈতিক দল তেওঁলোকৰ পিছত আছে। তৎসত্বেও যেতিয়া এজন নিৰ্দলীয় পাৰ্টীক এগৰাকী DCয়ে কোৰ্টলৈ যাবলৈ কয়, বোলে কেনেকুৱা ভোট গণনা হৈছে? এই ভোট গণনা শুদ্ধ হৈছেনে? যোৱাকালি তেওঁ জয়লাভ কৰিছে 56টা ভোটৰ ব্যৱধানত। আজি লিষ্টত তেওঁৰ নাম নাই। DCক ক'বলৈ যাওঁতে DCয়ে কৈছে কোৰ্টলৈ যাব লাগিব। তেওঁ এই সাধাৰণ মানুহবিলাক, আমাৰ গাঁৱৰ হোজা সৰল এই মানুহবিলাকে কি কোৰ্ট কেছ কৰিবগৈ? খাজনা দিবৰ কাৰণে পইচা নাই, পকা লেট্ৰিন এটা বনাব পৰা নাই, যাৰ দুখত ৱাৰ্ড মেম্বাৰ উঠিব পৰা নাই। ভুল কাৰ? গাঁৱৰ দুখীয়া মানুহৰ ঘৰত এটা পকী লেট্ৰিন নাই, তাৰ কাৰণে দায়ী কোন? এইবিলাক ৰাজনৈতিকভাৱে লেটাৰ ৰাজনীতি কৰি দেশখনত এটা বেয়া পৰিৱেশ আনিছে, যি পৰিৱেশে গাঁৱৰ মানুহৰ মাজত অন্তৰত এটা বিভেদ সৃষ্টি হৈছে। গতিকে মই DC মহোদয়ক আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে আপোনাৰ নেতৃত্বত আপুনি ৰিটাৰ্ণিং অফিচাৰ হিচাপে ভোট পৰিচালনা, আপোনাৰ নিৰ্বাচনতে হওক, ভোট গ্ৰহণতে হওক, ভোট গণনাতে হওক, আপুনি এক ভাল পদক্ষেপ গ্ৰহণ কৰি নিকা মানুহে যাতে ভাবিবলৈ বাধ্য হয় চৰাইদেউত প্ৰশাসনৰ যোগেদি নিকাভাৱে ইলেকশ্যনটো হৈছে, এই কথা মানুহে জানিব লাগিব। গতিকেলৈ এতিয়া মানুহক এই কথা বাধ্য নকৰাব যে সকলো মানুহে নিৰ্বাচন খেলি ভোট গণনাৰ পাছত আমি কোৰ্টলৈ দৌৰিব লাগে। আমি DCক এই কথা আমি আহ্বান জনাইছোঁ, এটা সুবিচাৰ কৰিব। এখেতে প্ৰফুল্ল বৰুৱা ডাঙৰীয়াই বাইদেউক এখন আবেদন জনাইছে। আবেদনৰ ভিত্তিত 24 ঘণ্টাৰ ভিতৰত ৰিপুলেই হওক বা তেওঁলোকৰ যি প্ৰকৃতাৰ্থত কাউণ্টিঙৰ যিটো নাম্বাৰ বা কাউণ্টিং যিটো ছিষ্টেমৰ কাগজ পত্ৰ এখেতলোকে কালি কাগজ পত্ৰ বিচাৰিলে আপোনাৰ কাউণ্টিঙৰ শেষত, ক'লে যে এইখন আমি চাৰ্টিফিকেট কাইলৈ লৈ যাব। অনুৰূপ এটা ঘটনা হৈছিল যোৱা ইলেকশ্যনৰ ভোট গণনাৰ পিছত আপোনাৰ সৰুপথাৰ গাঁও পঞ্চায়তৰ অনিতা বসুমতাৰী বুলি এগৰাকী মানুহৰ লগত প্ৰথমতে তেওঁলোকে এখেতক ঘোষণা কৰিলে জয়ী হৈছে বুলি, এনাউন্সমেণ্ট দি দিলে, কাগজ দি দিলে। মোবাইলত মোৰ কাগজ আছে, প্ৰয়োজন হ'লে মই এখন আপোনালোকক দিব পাৰোঁ যে DC মেডামে চহী কৰা কাউণ্টিং ৰিপৰ্ট, তেওঁ চহী কৰা, সেইটো দি দিলে, প্ৰচাৰ কৰি দিলে। তেওঁলোকে দি দিয়াৰ পাছত আকৌ এজেণ্টটোক মনে মনে মাতি আনি ৰিকাউণ্টিং কৰাই কংগ্ৰেছৰ পাৰ্টিজনক হৰুৱাই বিজেপি দলৰ সমৰ্থিত পাৰ্টিজনক মানে তেওঁলোকে উইনিং কেণ্ডিডেট হিচাপে দেখুৱাইছে। এইবিলাক বেয়া কথা। আচলতে এইবোৰ ৰাজহুৱাকৈ কৰিব লাগে। কৰিলে মনে মনে নিশা 12 বজাত মাতি আনি DCয়ে, মই DCক পিছতকৈ এই বিষয়টো জনাইছোঁ যে আপুনি আছে কাৰণে আপোনাৰ ওপৰত বিশ্বাস ৰাখিয়েই আমি চৰকাৰৰ মন্ত্ৰী, কোনোবা চৰকাৰৰ এই MLA ওপৰত বিশ্বাস নাই কৰা। আমি বিশ্বাস কৰিছোঁ DCক কিয় বিশ্বাস কৰিছোঁ? যে দেশৰ জনসাধাৰণক প্ৰকৃত সমান চকুৰে চাব পৰা, সম অধিকাৰ দিব পৰা প্ৰকৃতাৰ্থত গণতান্ত্ৰিক এগৰাকী বিষয়া হৈছে DC। আমি সেইদৰে DCক জনাইছোঁ। তেওঁ যদি এইবিলাক ক্ষেত্ৰত মানে অপাৰগ হৈ যায় তেতিয়া আৰু কি থাকিব? গতিকেলৈ আমি আশা কৰোঁ সাংবাদিক বন্ধুসকলৰ যোগেদি যে এই যিটো মানে নহ'বলগীয়া এটা ঘটনা হৈছে, যে প্ৰফুল্ল বৰুৱা ডাঙৰীয়াক ন্যায় বিচাৰ দিবৰ কাৰণে মই আপোনালোকৰ যোগেদি DC মহোদয়ক আহ্বান জনাইছোঁ। আশা কৰোঁ DC মহোদয় এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে বিষয়টো চোৱা চিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰফুল্ল বৰুৱা। মই লংপতীয়া পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু কালি ভোট গণনাত মই 459টা ভোট পাই পিনি জয়ী হৈছিলোঁ আৰু মোৰ বিপক্ষত থকাজনে 403টা ভোট পাইছিলে। কিন্তু আমি ৰাতিপুৱা গম পালোঁ যে যিখন লিষ্ট ওলাইছে, লিষ্টত মোৰ নামটো নাই, যিজন হাৰিছিল তেওঁহে নামটোহে আছে। সেইকাৰণে আজি মই DC বাইদেউৰ ওচৰলৈ গৈছিলোঁ। DC বাইদেৱে মোক এটাই জনালে যে আপুনি কোৰ্ট কেছ কৰিব লাগিব বুলি ক'লে। এতিয়া আমি হ'লোঁ একেবাৰে গাঁৱলীয়া মানুহ, এতিয়া আমি কোৰ্ট কি চিনি নাপাওঁ, তেনেকুৱাৰ পৰা আমি অহা মানুহ। আমি ভাবিছিলোঁ ৰাইজৰ কিছু কাম কৰিম, ৰাইজে মোক পঠাইছিলে, ৰাইজৰ বিপুল সঁহাৰিত আজি মই প্ৰতিনিধিত্ব কৰি পিনি জয়ী হৈছিলোঁ। এতিয়া মই কোৰ্টত কি হিচাপে যাম,
ক'লৈ যাম সেই কথাটোতো আমি বুজি পোৱা নাই। সেইটো কাৰণে আমি এটা সুবিচাৰ কৰিবৰ কাৰণে আপোনালোকক জনাইছোঁ। আৰু যি নেকি DC বাইদেৱে আমি শ্ৰেষ্ঠ বুলি ভাবোঁ, তেওঁ এইখিনি আমাক সুবিচাৰ কৰি দিয়ে যেন তাৰ বাবে অনুৰোধ জনাইছোঁ। আবেদন দিছোঁ মই এখন। তেওঁ কৈছে যে আবেদন মৰ্মে নহ'ব, কাইলৈ আপুনি আহক, এখন কোৰ্টত কেছ দিয়ক বুলি কৈছে। এইটোতো ভাবিব লাগিব, কাৰণ কি যি নেকি মই জয়ী হৈ ওলাই গৈছোঁ, কাৰণ কি আজি সকলো ৰাইজে মোক উৎফুল্লিত কৰিছে। আজি মই কি মুখেৰে আকৌ সেই ৰাইজৰ ওচৰলৈ যাম আৰু এনেকুৱা এটা ৰাইজৰ ওচৰলৈ মই কি লৈ পিনি যাম। আজি মোৰ ইমান দুখ লাগিছে, কাৰণ কি সকলোৱে মোৰ ঘৰত মানুহ ৰৈ আছেহি, মোৰ বাবে ৰৈ আছেহি, কিন্তু আজি মই এই সোণাৰীত আহিবলগীয়া হৈছে। সেইটো একেবাৰে আপোনালোকে বিচাৰ্য বিভাগে বুলি ধৰি লওক, কিয়নো আজি আমি গাঁৱৰ পৰা আহিছোঁ, কাৰণ কি গাঁৱৰ মানুহে ভাবে এজন ওলাই গৈছে, তেওঁক যাতে ভাল কাম কৰক এইটোৱে ভাবিছিলে। হয়, ভোট গণনা সম্পূৰ্ণ খেলি মেলি হৈছে আৰু লিষ্ট ওলোৱাটো একেবাৰে খেলি মেলি কৰিছে।